আৰু এইটো মইনা আহি পেলা পুৱাই উঠি গাটো ধুলো গাটো ধুই এতিয়া ভেলাঘৰ পুৱাব যাম ৰ'দ উঠি আজি মানে আৰু সেইফালে আছিল সেইবিলাক জুই জ্বলাই দিলা কাৰণ মোৰ অকণমান উঠাত দেৰি হৈ গ'লে আমাৰ খুৰাহঁতে এটা বনাইছে খুৰাহঁতৰ ভেলাঘৰত যাই আছোঁ জুই পাবৰ কাৰণে ব'ল এই খুৰাহঁতৰ সেইখিনিতে বনাইছিলে মানে এটা টেম্পৰেৰী হিচাপে এটা বনাই থৈছে আৰু এই ওলাই গৈছে আৰু সৰু ছোৱালীকেইটা আৰু এয়া মাই বঢ়িয়াকৈ যাই আছে আগে আগে আৰু আজিকালি আমাৰ এইফালে ভেলাঘৰ ঘৰে ঘৰে আনি গৈছে সেইকাৰণে অকণমান হেৰি হৈছে আমি আগতে ইয়াতে বনাইছিলোঁ এটা বহুত ডাঙৰকৈ বনাইছিলোঁ তাৰপিছত আজিকালি ছোৱালীবিলাকে নবনায় ডাঙৰবিলাকে বনাই কল কি লৈ আহিছা তই সেয়া কি লৈ আহিছা তই আৰু কিয় লৈ আহিছা এটাই কিয় দিবি ভেলাঘৰত দিবি খাব লাগবো এই আৰম্ভ হৈ গেল এই ফটাৰ হবা খুজি আছে খুৰীয়ে চাউলি দে সবাই দে পুৰা জ্বলি আছে আৰু ওপৰত কোথায় খৰি চৰি ভৰ্তি হৈ আছে আৰু সেইটো মাজনী খুৰী একে তাপত একে অকবালে পিছি গৈছে এটা মাৰিছো পুৰা দীঘলকে ফটো উঠিবলৈ এই যে ভণ্টি চকু ৰঘু গৈছে কি হৈছে ভণ্টি এই কিয় সংসাৰে তোক চকলেট কালি কোনে দিছিল আজি চকলেট খাবি নাখা তই খাবি না আকৌ চকলেট খা যদি বঢ়িয়াকে মান সঞ্জয় বৰ ভাল বুলি কওঁ দেউতা হাত বেয়া বুলি কওঁ কিন্তু চকলেটৰ ল'ব সেনেকে নকবি গম পাইছা নাই চকলেট খাবৰ কাৰণে কি খাব কণীকেইটা বইল কৰিব লাগিব বইল কৰি খাব লাগিব আগতে আমি বিহুত নদীত গা ধুব গৈছিলোঁ কিন্তু আজিকালি নদীত গা ধুব যাওঁ নহয় লগবিলাকৰ লগত যাওঁ আজিকালি চবে ঘৰতে গা ধুৱে সেইকাৰণে ঘৰতে গা ধুলোঁ গা চা ধুই মানে ভেলাঘৰত লৈ গ'লোঁ আহি বহিলোঁ এতিয়া আকৌ মুখখন বঢ়িয়াকৈ একবাৰ ধুই লৈছোঁ আৰু ইয়াতে বঢ়িয়াকৈ বাহিৰত ৰ'দ পুৱাই ঘুমাই আছোঁ আৰু এতিয়া চাহ খাম চাহ মালিক মাতি আছে মই নাই এই চাহৰ কাৰণে পুৰা যোগাৰ কৰিছে এয়া চাহ বাকি থৈ দিছে আৰু দেউতাই এয়া একদম খাই ভাল পোৱাৰ কাৰণে ইয়াত দিছে আৰু মায়ে এইটো মোৰ এইটো আৰু কণী ইয়াৰে ভিতৰত গোটেইকেইটা এটা সৰু আছে সৰুটো কোনে খাব মাত নেদে সৰুটো এই খাব ঘৰৰ সৰু কাৰণে এই খাব এই সেৱা কালিদা সেৱা কৰিব কাৰণে ৰচোন কি আমাক তাৰমানে পইচা দিব নেকি মায়ে আৰু এই পিঠা চিঙা ফালি আছে দেউতাই আৰু এই কটা বাঁহ হ'লে তাৰমানে এনেকুৱা বঢ়িয়াকৈ গোটা হৈ এৰে যদি জাতি বাঁহ হয় তেতিয়া তাৰমানে পেলে হয় মানে এৰি নাহে সেনেকুৱা হয় আৰু সেইকাৰণে এনেকুৱা হ'লে খাই বিৰাট মজা লাগে আৰু এইটো দেউতা আৰু এয়া মাই খাই আছে পুৰা পিঠা চিঙা আৰু আগতে আমি দোনা বা কলপাতত খাইছিলোঁ কিন্তু আজিকালি সেইবিলাক বস্তু উঠছি আৰু তাৰমানে সময়ৰ নাটনিৰ কাৰণে আমি বনোৱা নাই বনাম বুলি ভাবিছিলোঁ কিন্তু কালি আমি ডিছপাত লৈ আছোঁ কিবা লৈছোঁ আৰু এনেকৈ খাওঁ আৰু আজিকালি চব ঘৰে আনি গৈছে আৰু আমি আগতে একেলগে লগ হৈ খাইছিলোঁ আজিকালিও খোৱা যায় কিন্তু হ'লেও প্ৰথমতে অকণমান ঘৰত খাই লোৱা যায় আজিকালি আৰু আগতে আমি খুৰাহঁতৰ ঘৰত খাইছিলোঁ একেলগত বহি খাইছিলোঁ চব লগ হৈ কিন্তু আজিকালি মানে কি হৈছে বস্তুটো অকণমান উঠি যাই আছে ঘৰে হ'ব লাষ্টত যায় আৰু বেলেগৰ ঘৰতো খোৱা নোহোৱা হ'ব এনেকুৱা হ'ব কিজানি আৰু আমি অলপ ঘৰত খাই ল'লোঁ তাৰপিছত খুৰাহঁতৰ ঘৰত যাম লগ হৈ খাম বাৰু খুৰাহঁতৰ ঘৰত যাম খুৰাহঁতে মাতি থৈ গ'লে আমিও মাতি থৈ আহিলোঁ আৰু এনেকৈ চবৰ ঘৰতে পিঠা চিঙা খাই মাইন নিচিনা লাগছে সেইটো পিঠা চিঙা খাই আৰু ৰ'দ বৈছে তাতে পুৰা উঠবা লাগি ইচ্ছা যোৱা নাই পুৰা বহি আছে মোৰ লাগি আছে ঘুমাই আছিলোঁ ঘুমাই উঠিলোঁ আৰু এতিয়া যাম ঠেকাৰ বাৰীত কেনে এই ওলাই আছে এইটো ওলাই আছে তাৰমানে 1.5 ঘণ্টামান হ'ল 1.5 ঘণ্টাৰ বেছি হৈছে মই ঘুমাই উঠিলোঁ উঠি ছাগলীত গ'লোঁ ছাগলীত যাই আহিলোঁ ছাগলীক কিবা দিলোঁ পাত চাত খোৱালোঁ খুৱাই আহি চাওঁ এতিয়াও হোৱা নাই আৰু এতিয়াও মানে লগাই আছে মই এতিয়া চাৰ্টটো পিন্ধিম আৰু পেণ্টটো পিন্ধিছোঁ অলৰেডি পেণ্টটো পিন্ধা হ'ল চাৰ্টটো পিন্ধি জেকেটটো পিন্ধি গ'লে হ'ল যাব অলৰেডি ৰেডি হ'ল আৰু এইটো মইনাৰ খং উঠি গৈছে তাৰমানে মাকৰ ঘৰত যাওঁ কৰিলে তাৰমানে অকণমান সোনকালে যাব লাগে আৰু অলপ দেৰিকৈ মানকৈ যদি অন্যদিনা এই 1.5 ঘণ্টা লাগে ওলাওঁতে আজি তাৰমানে 1 ঘণ্টামান লাগে আৰু আজি পুৰা 1.5 ঘণ্টাৰকৈ অকণমান বেছি লাগছে মানে অন্যদিনা 3 ঘণ্টা 2.5 ঘণ্টা লাগি যায় গতিকে আজি অকণমান সোনকালে হৈছে এইটা কৈ আছে এতিয়াৰ পৰা পইচা লৈ ভিডিঅ' কৰিব লাগে তাই ইফালৰ পৰা ইফাল চাই আছে এই 20 টকা দিলা 40 টকা এই মালিক ইনকাম কৰেতো সেইকাৰণে কিয় কান্দি আছা বোলে এই কলি নহয় মহা কামৰ মাৰি দিবা সেই চানাই এই চাওঁ মাকাই চানাই কি ধুনীয়া লুকি ৰখি দিছে মাকৰ মৰম বুজাব দে সি আছো দেখা নাপাওঁ থৈ দিছে
মায়ের হল ঘর আহি পাই গেল আৰু এইয়া মায়ে দেউতাই পুৰা বঢ়িয়াকৈ বহি দেউতাই ফোনত লাগি আছে আৰু মায়ে ব্যস্ত এনিটাইম মায়ে ফোনত আৰু এইটো মইনা আহি পেলা এই কিবা লাগে মইনাক কিবা লাগব কি লাগে মইনা চেনেল আৰু পুৰা ব্যস্ত কমলাহঁতৰ ঘৰত আহি গেলো আহোঁতে এই বস্তু এটা দেখা পালোঁ টকুনা এই টকুনাটোৰ আমি তাৰমানে চাৰিওফালে এনেকুৱাকৈ ৰাউণ্ডকৈ কাটিছিলোঁ কাটি পেলাই মাজেদি এই ৰছী ভৰি ঘূৰি আছিলোঁ বিৰাট মজা লাগিছিল সেই বস্তুটো আজিকালি দেখাই নাপায় বহুত দিনৰ মূৰত দেখা পালোঁ দিন মানে বছৰৰ মূৰত দেখা পাই বিৰাট ভাল লাগি গৈছে ই তাৰমানে মনে ই ক'বৰ পৰা লৈ নাই আহি আমাক দেখাই দেখাই ঘূৰি থাকে কিন্তু আমাক নকয় ক'ৰ পৰা নাই আজি আকৌ ইয়াৰ ঘৰত দেখা পালোঁ ক'ৰ পৰা আনিছে আজি কৈছোঁ তই আজিতো নানো আজি আমাৰ দৰকাৰ নহয় তই আগতে ক'ৰ পৰা আনিছিলে সৰুতে যে তই ঘূৰি আনিছিলি চাকৰি ক'ৰ পৰা আনিছিলে এতিয়াও নকয় এতিয়াও লৈ যাম বুলি ভাবিছে আৰু ইয়াতো কোনে ইয়াৰ ঘৰত আছে এইগিলা কমলাহঁতৰ ঘৰত বহুত টাইম বহিলোঁ বহি এতিয়া এয়া আমি মিলখা বুলি মাতো ই মানে খৰা নিচিনাকৈ দাউৰে মিলখা চিঙৰ নিচিনা দাউৰে সেইকাৰণে আমি ইয়াক মিলখা বুলি মাতোঁ আৰু মিলখাই মই এতিয়া যাই আছোঁ মানুহ এটাৰ ঘৰত মানে কিবা অসুখ হৈ আছে তাকে খবৰ ল'ব যাই আছোঁ আৰু গতিকে যাওঁ আৰু সিহঁতৰ ঘৰৰ ওচৰৰে খুৰা এটাৰ ঘৰলৈ গ'লোঁ আৰু খুৰীৰ অসুখ হৈ আছে যে মোক মাতিছিল চেলাইন দিবৰ কাৰণে মই চেলাইনটো দিলোঁ দি বহুত টাইম বহিলোঁ আৰু ভিডিঅ' নবনালোঁ সিহঁতৰ ঘৰত যায় আৰু এতিয়া ঘৰত ঘুমাই আছোঁ আৰু দিনটো অ'ত গ'লোঁ ত'ত গ'লোঁ ঘূৰি থাকিলোঁ গতিকে বহুত বেছিকৈ ভাগৰ লাগিছে আৰু যদি এতিয়ালৈকে আপোনালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে তেনে পেজটো ফ'ল' কৰক আৰু কালি ধুনীয়া এটা ব্লগত লগ পাম আজিলৈ বাই বাই